কাৰ্যসূচী অনুসৰি এতিয়া আছে সভাপতি সঁচাকৈ এজন বিধায়ক হিচাপে সদায় এটা চেষ্টা কৰোঁ যে সমষ্টিটোৰ উন্নয়ন কেনেকৈ কৰিব তাৰ লগতে বিভিন্ন সময়ত আমি উঠি অহা প্ৰজন্মক কেনেকৈ এটা ভাল দিশ দেখাব পাৰোঁ বা আমাৰ ভৱিষ্যত প্ৰজন্মক যদি আমি ভাল শিক্ষা তেতিয়া আমাৰ ভৱিষ্যত অসমখন ভাল হ'ব, টিংখাং ভাল হ'ব, নাহৰকটীয়া ভাল হ'ব, আমাৰ দেশখন ভাল হ'ব পাৰে। আৰু আকৌ মই কওঁ যে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আপোনালোকৰ এই সৃষ্টি যেতিয়া আমাৰ উঠি অহা প্ৰজন্মই দেখা পায় নিশ্চয় তেখেতলোক আকৰ্ষিত হয় আৰু এই কলাসূচী তেখেতলোকে আধ্যাত্মিকতাৰে অনুকৰণ কৰে। কাৰণ আধ্যাত্মিক দিশটো নহ'লেও আমি বহুত সময়ত এটা ভুল দিশত গুচি যোৱা হয়। মোৰ এতিয়া মনত আছে আজিৰ পৰা 1 বছৰ আগত এটা নিউজ দেখা পাইছিলোঁ। কোনোবা এখন বঙাইগাঁৱত নে ক'ত কলেজৰ এটা অনুষ্ঠান আছিলে। অনুষ্ঠানটো আছিলে গুৰুজনাৰ জয়ন্তী। আমাৰ সংস্কৃতি, আমাৰ কলা সংস্কৃতি ভৱিষ্যত প্ৰজন্মই কলেজত ইংলিছ গান ডিজে গোৱা নাচাটো বেয়া নহয়, কিন্তু গুৰুজনাৰ জয়ন্তীৰ দিনাখন মানুহে ইংলিছ গান নাচিব পাৰে নেকি? মই এজন ডেকা ল'ৰা যুৱক, উঠি অহা নতুন প্ৰজন্মক আমি যদি এই আমাৰ যি গুৰুজনে সৃষ্টি কৰি যদি সংস্কৃতি দেখাব নোৱাৰোঁ বা যদি আমি অধ্যয়ন নকৰাওঁ বা যদি আমি শিক্ষা নিদিওঁ, মই এটা সময়ত নাইকিয়া হৈ যাব পাৰে। মই গোটেই উদ্যোগটোক ধন্যবাদ জনাওঁ যে ইমান ধুনীয়াকৈ অনুষ্ঠিত কৰিছে আৰু নিশ্চয় মই উঠি অহা প্ৰজন্ম আজি মই দুজনমান যুৱক দেখা পালোঁ, উঠি অহা ল'ৰা, ডেকা ল'ৰা, সৰু ল'ৰা, তেখেতলোকে গায়নত জড়িত হৈছে। আৰু যদি এই ধৰণে অনুষ্ঠিত হৈ থাকে মই কেতিয়াও ভৱিষ্যতে আমাৰ কলা সংস্কৃতি নাইকিয়া হৈ যাব নোৱাৰে। যিমান আধুনিকতা আহে আমি সদায় সকলোৱে নতুন প্ৰজন্মৰ সময়ৰ লগত আধুনিকতালৈ আগবাঢ়ি গৈ থাকোঁ। টেকনিক কলেজখনো এতিয়া নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত হ'ল। বিমল ডাঙৰে ইমান দিনে কাম কৰিছিলে, সৌভাগ্য তেখেতৰ কাম কাজৰ ক্ষেত্ৰত আজি আমি পলিটেকনিকখন পাইছিলোঁ আৰু এই ফিল্ডখন আছে। মই আশা কৰোঁ যি 3য় বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে, যি ধুনীয়াকৈ আপোনালোকে ইয়াৰ আগত বৰবৰুৱাত আৰু তাৰ আগতে টেঙাখন আছিলে নেকি, আমি গায়নক কেনেকৈ অনুদান দিব পাৰোঁ, এককালীন দিব পাৰোঁ, মোৰ কৰ্তব্য সেইবিলাকে। মিটিঙত মই বেছি কথা নকওঁ। আজি চাওক এই আইসকল, দেউতাসকল, শিল্পীসকল কিমান ধুনীয়া লাগিছে সাজপাৰ পিন্ধি আহিছে। আমাৰ আজি ভাইটি বুলি কৈছোঁ, বিধায়ক মহোদয়ৰ ভাইটি। গোলাঘাট জিলাৰ মৃদঙীয়া গায়ন বায়ন সংস্থাৰ সভাপতি তথা অসম মৃদঙীয়া গায়ন বায়ন যথাৰ্থতে আপোনালোকৰ এই প্ৰত্যক্ষ উপস্থিতিয়ে আমাৰ দৰে এই অঞ্চলটো আলোকময় এটা অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিছে। তাকে দেখি অন্তৰ মহান্ত কৰিছে। আমাৰ আদৰণি সমিতি এই সন্মানীয় গায়ন বায়ন সমাৰোহ তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোক দূৰলৈ নাযাব। আদৰণি সমিতিয়ে অনুগ্ৰহ কালি